হয়, এই মুহূৰ্তত মই উপস্থিত আছো পাণবাৰী অঞ্চলৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত উপস্থিত আছো আৰু প্ৰথমে সতীৰ্থৰ জৰিয়তে বাসগৃহটো দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথমে আমি ভিতৰৰ অংশ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। চৰকাৰক আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এক গোহালি সদৃশ পৰিৱেশত এই পৰিয়ালটোৱে আজি দীৰ্ঘদিনে বসবাস কৰিব লগা হৈছে। দেখিলে আচলতে সকলোৰে চকু আচলতে কপালত উঠিব। আচলতে এনে 21 শতিকাটো আচলতে এনেধৰণে যে মানুহে বসবাস কৰিব পাৰে সেই কথাটো কিন্তু অতি আচৰিত ধৰণৰ কথা। আচলতে কেনেধৰণে বাস কৰে দেখিলে গম পোৱা যায় যে অতি জৰাজীৰ্ণ এটি বাসগৃহ। বৰষুণ দিয়াৰ লগতে বৰষুণ দিলে আচলতে বৰষুণৰ পানী পৰে আৰু যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে অতি দৰিদ্ৰ পৰিয়াল। কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটোৱে চলি আছে। আমি কথা পাতিবলৈ যত্ন কৰি আপোনাৰ কাষলৈকে আহিছোঁ। কিমান বছৰৰ পৰা আপোনালোকে এনেকৈ আছে? আমাৰ 12-13 বছৰ হৈ গ'ল এই এনেকুৱা অৱস্থাতে আছোঁ। কিন্তু কেইজন থাকে? মোৰ 4-5জন আছোঁ। আপোনাৰ ল'ৰা ছোৱালীকেইটা স্কুলত পঢ়ি আছে আৰু মই হাজিৰা কাম কৰোঁ। আপোনালোক 5জন সদস্য ইয়াত থাকে, আপোনাৰ তিনিটা ল'ৰা ছোৱালী। কেনেধৰণে চলি আছে? তাৰপিছত এইধৰণে হাজিৰা কৰি খাই আছোঁ। কিন্তু ৰাইজৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰাতো একো নাপাওঁ। অৰুণোদয় আঁচনি নাপাওঁ। চাউলটো পাব লাগিছিলে 5টাই পাব লাগিছিলে। 5টাৰ ভিতৰত 2জনে পাই আছোঁ 10 কেজি চাউল। 10 কেজি চাউল পায়। তাৰপিছত আপোনাৰ বৰষুণ দিলে আপোনালোক পানী পৰে? পানীটো পৰিলে মানে বেলেগৰ ঘৰলৈ যাওঁ। এতিয়া যথেষ্ট ঠাণ্ডা পৰিছে। ঠাণ্ডাত কেনেকৈ থাকে? ঠাণ্ডাত যেনে তেনেকৈ আছোঁ আৰু উপায় নাইকিয়া হৈছে আৰু। কাৰণ আপুনি পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে বা বিধায়কগৰাকী আছে তেওঁলোকৰ ওচৰলৈ গৈছে নে নাই? মই গৈছোঁ। এই কাগজ পত্ৰ অকণ জেচ কৰি পেলাই দিবলৈ কৈছিলে। ঘৰটো সমস্যা কৰি দিম বুলি, ভাল কৰি দিম বুলি এনেকৈ কৈছিলে। এই টিং চিং দি মেলি ঠিক কৰি দিম বুলি এনে ক'লে। তাৰপিছত জেচ কৰি দিয়াৰ পিছত আৰু সেইখিনি পাহৰি যায় আৰু আজি পৰ্যন্ত আজিলৈকে দিয়া নাই। আজি মুঠতে বহুতবাৰ দিলোঁ মানে লেখ নাই আৰু। কিন্তু আজিলৈকে একো দিব নোৱাৰোঁ। এখন মানে কি কৰিম আৰু এতিয়া ভোটটো বিচাৰিলে মই ভোটটো পটককৈ দিব নোৱাৰোঁ। কাৰণ আমাৰ ঘৰতো সমস্যাটো চাইহে আপোনাক ভোটটো দিব পাৰিম। এইবাৰ এনেকৈ দিবলৈ মন নাই। হয়, আচলতে তেওঁলোকে আচলতে ভোট বৰ্জন কৰাৰ কথা কৈছে পৰিয়ালটোৱে। মই বাহিৰৰ অংশ দেখুৱাব বিচাৰিছোঁ। একেবাৰে জৰাজীৰ্ণ এক গোহালি সদৃশ পৰিৱেশত আচলতে তেওঁলোকে বসবাস কৰিছে। আজি 13টা বছৰে আচলতে তেওঁলোকে কোনোমতে জীৱন নিৰ্বাহ কৰিছে। আজি এসাঁজ খাই এসাঁজ নাখায় আচলতে কোনোমতে দিন হাজিৰা কৰি এনেদৰে চলি আছে। আমি বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু এতিয়া শীতকাল আৰু প্ৰচণ্ড শীতৰ মাজতো এনেদৰে থাকে আৰু বাৰিষা হোৱাৰ লগে লগে আচলতে গোটেই বাসগৃহটোত পানী পৰে আৰু পানীৰ মাজতে আচলতে তেওঁলোকে অন্য ঘৰত আচলতে তেওঁলোকে থাকিব যাব লগা হয়। আৰু আমি পাণবাৰী অঞ্চলৰ পৰা আচলতে অতি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহটো দেখুৱাইছোঁ। চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে যিসকল জনপ্ৰতিনিধি আছে, বিধায়ক আছে, তেওঁলোকে যাতে এই পৰিয়ালটোক অতি সোনকালে যাতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাই হওক বা অন্যান্য যিসমূহ উন্নয়নমূলক আঁচনি আছে চৰকাৰৰ, এই চৰকাৰৰ আঁচনিসমূহৰ দ্বাৰা যাতে তেওঁক এটা বাসগৃহ প্ৰদান কৰে আৰু যাতে সুস্থ এক জীৱন যাপন কৰিবৰ বাবে ব্যৱস্থা কৰি দিয়ে।